মহিলাসকলৰ মনত এটাই কনফিউজন তেওঁলোকে ডিভিডি লিংক নকৰিলে টকা নাপায়। কথাটো কিমান দূৰ সত্য বা কি কৰিব লাগিব ডিভিডি কৰাটো বাধ্যতামূলক নেকি এই ভিডিঅ'টোত সকলো তথ্য আপুনি পোনপটীয়াকৈ জানিব পাৰিব। যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটো চাই আছে তেন্তে ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই অংকুৰে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক পোনপটীয়াকৈ জনাম ডিভিডি কি বা ডিভিডিৰ জৰিয়তে বা ডিভিডি লিংক নকৰিলেও আপোনালোকৰ একাউণ্টত টকাটো সোমাবনে নোসোমায়। আধাৰ কাৰ্ড লিংকেই ডিভিডি লিংক নে ডিভিডি লিংকেই আধাৰ কাৰ্ড লিংক নে সকলোখিনি তথ্য ডিটেইলছত জনাম। তাৰ ওপৰত আগৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যদিও বহুতো কনফিউজন হৈ আছে, কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছে। স্পষ্টকৈ মই এই ভিডিঅ'টোত আপোনালোকক উপস্থাপন কৰিম। আহক আমি জনাম। অসমীয়াত আপোনালোকক সুন্দৰকৈ জনাব বিচাৰিছোঁ। ইয়াত লেখা আছে ডিভিডিৰ ফুল ফৰ্ম হৈছে বা ফুল ফৰ্ম অৰ্থ হৈছে ডাইৰেক্ট বেনিফিচাৰী ট্ৰেন্সফাৰ। নিশ্চয় আপুনি জানিব পাৰিছে, যাক আমি অসমীয়াত ক'ব পাৰোঁ পোনপটীয়া হস্তান্তৰ বুলি আমি ক'ব পাৰোঁ। ই অসম তথা ভাৰত চৰকাৰৰ এটা পৰিৱৰ্তনকামী প্ৰক্ৰিয়া, যাৰ জৰিয়তে চৰকাৰী আঁচনিৰ সুবিধা বা ধন কোনো মধ্যভোগীৰ অবিহনে পোনে পোনে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হয়। নিশ্চয় আপুনি জানিব পাৰিছে, ইয়াত মাজত কোনো আপোনাৰ টকা খাব নোৱাৰে। পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত হস্তান্তৰ হ'ব বা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত সোমাব। এইখিনিলৈকে নিশ্চয় আপোনাৰ ক্লিয়াৰ আছে। বন্ধু বান্ধৱীসকল, এতিয়া আমি যদি অসমৰ ডিভিডিৰ মূল দিশসমূহ চাবলৈ যাওঁ, উদ্দেশ্য হৈছে চৰকাৰী সাহায্য প্ৰদানৰ স্বচ্ছতা অনা, দুৰ্নীতি ৰোধ কৰা আৰু সঠিক হিতাধিকাৰীক সহায় কৰা। নিশ্চয় জানিব পাৰিছে। 1 নম্বৰত পইণ্ট হিচাপে আপুনি চাব অৰুণোদয় আঁচনি। অসমৰ বৃহত্তম ডিভিডি আঁচনি, য'ত দুখীয়া পৰিয়ালৰ মহিলাসকলৰ সদস্যসকলৰ একাউণ্টত দিয়া হৈছে 1250 টকাকৈ, বৰ্তমান তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰে। নেক্সটত লিখা আছে অন্যান্য আঁচনি। কৃষকৰ বাবে PM কিষাণ, ছাত্ৰ-ছাত্ৰীৰ জলপানিক আৰু অন্যান্য কল্যাণকামী আঁচনিসমূহৰ এই প্ৰক্ৰিয়াৰ অধীনত আহে। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰয়োজনীয়তা বা আপুনি লিংক কৰিব লাগে নে নালাগে, অৰুণোদয় আঁচনিয়ে হওক, এইখিনিতে ডিভিডি লিংক কৰিব লাগিব নালাগে, আধাৰ কাৰ্ড লিংক হৈ থাকিলে ডিভিডি লিংক নেকি, এইকণতে আপুনি স্পষ্টকৈ জানিব পাৰিব। ইয়াত লেখা আছে ডিভিডিৰ ধন পোৱাৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো প্ৰয়োজনীয়তা। নিশ্চয় আপুনি জানিব পাৰিছে, যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ আছে তেন্তে আপুনি আপোনাৰ বেংকৰ লগত ডিভিডি লিংক হৈ আছে, সেইটো নিশ্চিত হ'ল। আপোনালোকৰ কোনো চিন্তা নাই, কনফিউজন নিশ্চয় দূৰ হ'ল। আকৌ আপুনি বেলেগকৈ গৈ পেলাই বেংকত ডিভিডি লিংক কৰিব নালাগে। তাৰপিছত তলৰ লাইনটোলৈ আপুনি মন কৰিব। ইয়াত লেখা আছে 2013 চনৰ 1 জানুৱাৰীৰ পৰা এই ব্যৱস্থা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে। যিটো ডিভিডিৰ লিংক বা পোনপটীয়া হস্তান্তৰ সমগ্ৰ দেশজুৰিতে 2013 চনৰ 1 জানুৱাৰীৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিশ্চয় আপুনি জানিব পাৰিলে, নিশ্চয় আপুনি বুজি পালে, আপোনাৰ চিন্তা দূৰ হ'ল। যি চিন্তা আছিলে ডিভিডিৰ ক্ষেত্ৰত মই আপোনালোকক জনালোঁ। আকৌ যাতে বেলেগক আকৌ সুধিব নালাগে। আকৌ এইকণতে সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ, যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল বটনটো টিপি অল অপশ্যনটোত ক্লিক কৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।